নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা কেতিয়া অনুষ্ঠিত হ'ব হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ পিছতো সিদ্ধান্তবিহীন চৰকাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু বুলি ঘোষণা কৰি অহাৰ পিছতো উপনীত হ'ব পৰা নাই চূড়ান্ত সিদ্ধান্তত জনতা ভৱনত আছুকে ধৰি বিভিন্ন দল সংগঠনৰ সৈতে শিক্ষা বিভাগে বৈঠক অনুষ্ঠিত কৰে যদিও সিদ্ধান্ত ল'ব নোৱাৰিলে পৰীক্ষা সন্দৰ্ভত আগষ্ট মাহতে দুইটা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব বুলি মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে ইফালে আছুৱে চূড়ান্ত সিদ্ধান্ত দিয়াৰ পৰিৱৰ্তে পৰামৰ্শ দিয়ে সামৰে দায়িত্ব দুই এদিনতে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উল্লেখ্য যে কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দুধুৰ মুধুৰ অৱস্থাত পৰিছে চৰকাৰখন ইফালে চৰকাৰৰ এনে দীৰ্ঘ সূত্ৰিতাৰ বাবে চৰম উদ্বিগ্নতাত ভুগিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল বিগত দুমাহে পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগে কোনো সিদ্ধান্ত ল'ব নোৱাৰাত সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ যে আমি পৰীক্ষা পতাৰ পক্ষত আৰু যোৱা দিনকেইটাত আমাৰ অসমে স্বাস্থ্য বিভাগে যি ধৰণে অতি এফিচিয়েণ্টলি গোটেই কোভিড চিটুৱেশ্যনটো তেওঁলোকে নিয়ন্ত্ৰণত অনাৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজেও সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে এটা ট্ৰেণ্ড আমি দেখা পাইছোঁ যিটো ট্ৰেণ্ডত আমাৰ পৰিস্থিতিটোৰ উন্নতি ঘটিছে আৰু লাহে লাহে আমি এনেকুৱা এটা পৰিস্থিতিলৈ হয়তো যাম যিটো পৰিস্থিতিত আমি এক নিৰ্দিষ্ট SOP গ্ৰহণ কৰি নিৰ্দিষ্ট কিছুমান বিধি ব্যৱস্থা গ্ৰহণ কৰি আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম যে পৰম্পৰাগত পদ্ধতিত বা পৰম্পৰাগত যিটো আমাৰ ৰুটিন থাকে সেই ৰুটিন মতে নহয় পেলাই সংকুচিত বিষয়ত সংকুচিত নম্বৰেৰে সৈতে কোভিড প্ৰট'কল মানি আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰোঁ যে সংকুচিত বিষয় হ'ব গোটেইখিনি বিষয়ত পৰীক্ষা নহয় আৰু সম্পূৰ্ণ নম্বৰৰো হয়তো পৰীক্ষা নহয় গতিকে ডিটেইলটো এইটো এটা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটো আহি এটা চূড়ান্ত পৰ্যায়ত পাইছে অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত আমি এক সিদ্ধান্ত উপনীত হ'ম আজি আমাক স্বাস্থ্য বিভাগে জনাইছে যে জুলাই মাহটোত পৰিস্থিতিৰ আৰু উন্নতি ঘটিব তথাপিও জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে অনুকূল নহ'ব এতেকে যদি আমি 5 ছেপ্টেম্বৰত ভিতৰত যদি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে আৰু জুলাই মাহটো যদি পৰিস্থিতিটোৰ আমি আৰু উন্নতি ঘটাৰ কাৰণে আমি কাম মনোনিৱেশ কৰি থাকিব লাগে তেনেহ'লে আমাৰ মাজত যিটো উইণ্ডো আছে বা যিটো সময় আছে য'ত আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম সেইটো 1 আগষ্টৰ পৰা 15 আগষ্ট গতিকে মই সেই ইংগিতটোৱে দিব পাৰিম যে সেই সময়খিনিৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব সময়সূচী আৰু তাৰ নিৰ্দিষ্ট মডেল খুব কম দিনৰ ভিতৰত আমি ঘোষণা কৰিম আমি তাৰ কাৰণে এইকেইটা দিন ধৈৰ্য ধৰি অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ মঙলবাৰে চতুৰ্থখন কেবিনেট বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি কেবিনেটত প্ৰতি বছৰে অসম ৰত্ন বঁটা এজনক 3 জনক অসম বিভূষণ 5 জনক অসম ভূষণ 10 জনক অসম শ্ৰী বঁটা প্ৰদানৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মঙলবাৰে নিয়মতকৈ এদিন পূৰ্বে জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন কেবিনেট বৈঠক সপ্তাহৰ প্ৰতি বুধবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠক বিগত বুধবাৰে মুখ্যমন্ত্ৰী নতুন দিল্লীত থকাৰ বাবে অনুষ্ঠিত হোৱা নাছিল ইয়াৰ পিছত আজি মঙলবাৰৰ দিনটোত আয়োজিত কেবিনেট বৈঠকত 13 গৰাকী কেবিনেট মন্ত্ৰী উপস্থিত থাকে আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰতি বছৰে প্ৰদান কৰা হ'ব এজনক অসম ৰত্ন বঁটা পূৰ্বে অসম ৰত্ন বঁটা প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হৈছিল একোজন বিশিষ্ট ব্যক্তি এই বছৰৰ পৰা এই বঁটা প্ৰতি বছৰে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু বঁটাত 5 লাখ টকা প্ৰদান কৰা হ'ব একেদৰে প্ৰতি বছৰে 3 জনক অসম বিভূষণ বঁটা প্ৰদান কৰা হ'ব 5 জনক দিয়া হ'ব অসম ভূষণ বঁটা 10 জনক দিয়া হ'ব অসম শ্ৰী বঁটা আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা প্ৰতি বছৰত অসম ৰত্ন বঁটা কেৱল এজনলৈ আগবঢ়োৱা হ'ব আৰু ইয়াৰ পৰিমাণ হ'ব 5 লাখ টকা অসম ৰত্ন বঁটাৰ উপৰিও আমাৰ অসম বিভূষণ আৰু অসম ভূষণ আৰু অসম শ্ৰী নামেৰে বাকী 3টা বঁটাও আজিৰ কেবিনেটে প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰত্ন কেৱল এগৰাকীয়ে লাভ কৰিব
অসম বিভূষণ 3 গৰাকীয়ে লাভ কৰিব, অসম ভূষণ 5 গৰাকীয়ে লাভ কৰিব আৰু অসম শ্ৰী 10 গৰাকীয়ে লাভ কৰিব। এই গোটেই বঁটাখিনি আমাৰ যিটো অসম দিৱস পালন কৰোঁ চুকাফা দিৱসৰ লগত সংগতি ৰাখি পেলাই সেই অসম দিৱসৰ দিনা এই বঁটাখিনি প্ৰদান কৰা হ'ব। কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰে কেবিনেট মুখপাত্ৰ পীযুষ হাজৰিকাৰ সৈতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজিৰ দিনটোত বটদ্ৰৱা থানৰ প্ৰকল্পৰ বাবে অতিৰিক্তভাৱে ৩৫ বিঘা মাটিৰ আবণ্টন দিয়ে কেবিনেটে আৰু এই প্ৰকল্পৰ কামৰ অগ্ৰগতি নিৰীক্ষণ কৰিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। আজি কেবিনেটে এই ৩৫ বিঘা 2 কঠা দলোচা মাটি বটদ্ৰৱা থানৰ প্ৰস্তাৱিত প্ৰকল্প পুনৰ সংযোজন কৰিলে আৰু তাৰ লগতেই সিদ্ধান্ত লোৱা হৈছে যে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই প্ৰতি মাহে এই প্ৰজেক্টটো ৰিভিউ কৰিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এই বটদ্ৰৱা থানৰ লগত জড়িত এই গোটেই উন্নয়নমূলক প্ৰকল্পটো নিৰ্মাণ কৰি উলিয়াব। ইপিনে বানপানী তথা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ প্ৰক্ৰিয়া সলনি কৰা হয় মঙলবাৰৰ কেবিনেটত। জিলা উপায়ুক্তই পোনপটীয়াকৈ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিব পাৰিব এতিয়াৰে পৰা। এতিয়া আমি ঠিক কৰিছোঁ আজিৰ কেবিনেটে জিলা উপায়ুক্তসকলক ইয়াৰ কৰ্তৃত্ব দিবলৈ আমি ঠিক কৰিছোঁ, কিন্তু কৰ্তৃত্বৰ সময়টো লিমিটেড 1 এপ্ৰিলৰ পৰা 30 অক্টোবৰ। এইখিনি সময়ৰ ভিতৰত যিখিনি আমাৰ প্ৰাকৃতিক দুৰ্যোগত আমি ক্ষয়ক্ষতি হয়, প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ আমি বানপানীটো লক্ষ্য কৰি লৈছোঁ, যিখিনি ক্ষয়ক্ষতি হ'ব সেই ক্ষয়ক্ষতিখিনি তৎকালীনভাৱে তাতেই মেৰামতি কৰিবৰ কাৰণে যি স্কুল এখন ভাঙি গ'ল তাত 1.5 লাখ টকা দিব লাগে, ডিচিয়ে তাতেই দিব পৰা কৰ্তৃত্ব থাকিব। মঙলবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় প্ৰতিটো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ প্ৰথমজন ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ফটো ৰখাটো বাধ্যতামূলক। আজি কেবিনেটত সিদ্ধান্ত লোৱা হ'ল এতিয়াৰ পৰা অসমৰ প্ৰত্যেকটো চৰকাৰী অফিচত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ফটো লগোৱা হ'ব। ইয়াৰ লগতে সঘনে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা কয়লাৰ সিন্ডিকেট ৰোধ কৰাৰ বাবে শ্ৰীৰামপুৰ আৰু দীঘৰশাল গেটত অভাৰলোড ট্ৰাকৰ পৰা কয়লা আনলোড কৰাৰ ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন কেবিনেটত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অত্যন্ত গুৰুত্বপূৰ্ণ এটা দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা দীঘৰশাল, বৰাক ভেলীৰ দীঘৰশাল আৰু শ্ৰীৰামপুৰত অভাৰলোড ট্ৰাকৰ জোখ-মাখ কৰা হ'ব। চৰকাৰী ৱে ব্ৰিজত যদি কোনোবা ট্ৰাকত অভাৰলোড কয়লা গৈছে তেতিয়া তাতে জোখ-মাখ কৰা হ'ব, ৱে ব্ৰিজত জোখ লোৱা হ'ব, ৱেইট কৰা হ'ব আৰু যদি অভাৰলোড হৈছে অভাৰলোডৰ যিখিনি কয়লা সেইখিনিক আনলোড কৰি দিয়া হ'ব। দুৰ্নীতি ৰোধ কৰিব খুজিছোঁ, সিন্ডিকেট শব্দটো নাইকিয়া কৰিব খুজিছোঁ, তাত যাতে ভালদৰে হয় ব্যৱস্থাটো তাৰ কাৰণে পৰীক্ষামূলকভাৱে 31 মাৰ্চলৈকে লোৱা হৈছে। তাত যদি আকৌ কিবা অনিয়ম হোৱাৰ সুৰুঙা কোনোবাই উলিয়াই দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে তেতিয়া নতুন ধৰণে চিন্তা কৰা হ'ব। সিন্ডিকেটক লৈ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ সময়ত কেবিনেটৰ এনে সিদ্ধান্ত কিমান কাৰ্যকৰী হয় সেয়া লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। শদিয়াৰ পৰা ধুবুৰীলৈ চলা অভিযানত আৰক্ষীৰ জালত পৰিছে শ শ পেডলাৰ। জব্দ হৈছে দমে দমে নিষিদ্ধ সামগ্ৰীও। কিন্তু তাৰ পিছতো ৰৌ বৰালীৰ জালত পেলাব নোৱাৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। ৰাজ্যত তীব্ৰ কৰি তোলা হৈছে ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছমুক্ত অসমৰ পৰিকল্পনা নতুন চৰকাৰৰ। মহানগৰী বুন্দাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, জব্দ নগদ ৩৬,০০০ টকা। বুন্দাৰ মন্টু দেউৰী নামৰ এজন লোকৰ ঘৰত দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়। ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ
যতীন কলিতা, বিকাশ কুমাৰ ৰায়, বিট্টু সোণাৰ আৰু মণ্টু দেউৰী। সোর্স ইনফরমেশন আছিল আৰু সেই ইনফরমেশনৰ ভিত্তিত আমি সিভিল ড্ৰেছত আমি এটা টিম আহিলোঁ ইয়াত আৰু আমি টিম অহাৰ পিছতে আমি ইয়াত গম পালোঁ যে ড্ৰাগছ আছে, ইয়াত বিভিন্ন বেহা চলি আছে ড্ৰাগছৰ, আৰু সেইমতে আমি চাৰ্চ অপাৰেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ আৰু আমাৰ ছাকচেছ হৈছে। এইটো আমাৰ চলি আছে এইটো চাৰ্চ অপাৰেশ্যনটো, আৰু আমি বহুতখিনি এতিয়া কিছুমান ড্ৰাগছৰ কণ্টেইনাৰ পাইছোঁ আৰু টকা পইচা কিছুমান জব্দ কৰিছোঁ আৰু বহুতখিনি আপত্তিজনক আমি সামগ্ৰী ইয়াত পাইছোঁ। ইফালে ডিব্ৰুগড়ত 19 গ্ৰাম হেৰইন সহ য়াছিক আলী নামৰ এটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। সোমবাৰে দিনৰ ভাগতো ডিব্ৰুগড়ৰ লাহোৱালত 51 গ্ৰাম হেৰইন সহ আটক কৰিছিল এজনক। এজন আছিক বুলি এজন তেখেতক আটক কৰা হৈছে আৰু দুজনক সোধপোছৰ কাৰণে লগত থানাত লৈ যোৱা হৈছে। লগত আপোনাৰ ছাছপেক্টেড টু বি হিৰইন 19 গ্ৰামমান ড্ৰাগছ ধৰা হৈছে। যোৰাবাট, সোণাপুৰ আদিৰ অঞ্চলতো ড্ৰাগছ বিৰোধী অভিযান। বাৰুৱাইত সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই হাছেন আলী নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ধৃত হাছেন আলীৰ পৰা জব্দ কৰে 11টা কণ্টেইনাৰ, 2 গ্ৰাম হেৰইন সহ 110টা নিচাযুক্ত টেবলেট। ইয়াতে ড্ৰাগছ পাইছে, ড্ৰাগছ মানে হিৰইন আৰু চিৰিঞ্জ পাইছে আৰু টেবলেট কিবা পাইছে আৰু টকা পাইছে, মোবাইল পাইছে। তো ইহঁতি যে ইয়াতে এইবিলাক কৰি আছে আমি একচুৱেলি গাঁৱৰ মানুহে গমেই নাপায়। দুদিন আগত ইয়াতে মোবাইল চোৰ দুজনো ধৰিছে বুলি শুনিছিলোঁ, আমি দেখা নাই, লৈ গৈছে পুলিচে সিহঁতক। গোৱালপাৰাতো নিচাজাতীয় টেবলেট চেইন সহ এজনক গ্ৰেপ্তাৰ। টাউনৰ মাজৰ এঘৰৰ মানুহৰ পৰা আপোনাৰ কিছুমান নিচাযুক্ত টেবলেট আৰু হিৰইন সদৃশ কিছুমান পাউডাৰ মানে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই সংক্ৰান্তত এটা কেছো লোৱা হৈছে, মানুহো এৰেষ্ট কৰা হৈছে আৰু মানুহক মানে জেললৈ প্ৰেৰণ কৰা হৈছে। এনেদৰে এতিয়া ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। অৱশ্যে ড্ৰাগছ সৰবৰাহৰ মূল ব্যৱসায়ীক এতিয়াও জালত পেলাবলৈ সক্ষম হোৱা নাই আৰক্ষী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম, নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। পাপা চোৱা মোৰ নতুন ডল হাউচ। ইয়াত ৰাজ্য কঁপাই যোৱা অভিনীল হত্যাকাণ্ডৰ 3 বছৰে ন্যায়ৰ অপেক্ষাত দুয়োটা দুৰ্ভগীয়া পৰিয়াল। 2018 চনৰ 8 জুনতে এদল নৰপিশাচে কাৰ্বি আংলঙৰ দকমকাত বৰ্বৰভাৱে হত্যা কৰিছিল অভিনীল নামৰ 2 প্ৰতিভাৱান যুৱকক। দেশ কঁপোৱা অভিনীল হত্যাকাণ্ডৰ 3 বছৰ 2018 বৰ্ষৰ 8 জুন অৰ্থাৎ আজিৰ দিনটোতে সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ড। চিৰসেউজ কাৰ্বি পাহাৰৰ বুকুত মানৱতাক ভুলুণ্ঠিত কৰি এদল নৰপিশাচে অতি বৰ্বৰভাৱে হত্যা কৰিছিল গুৱাহাটীৰ 2 প্ৰতিভা সম্পন্ন যুৱক অভিজিত দাস আৰু নীলোৎপল নাথক। কাঠিলাংচু জলপ্ৰপাতৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ যোৱা 2 যুৱকক দকমকা থানাৰ অন্তৰ্গত পানীজুৰি কছাৰী গাঁৱত নৃশংসভাৱে হত্যা কৰা হৈছিল উৰা বাতৰিৰ বলি হৈ। এই ঘটনাত জড়িত থকাৰ অভিযোগত সৰ্বমুঠ 48 জনৰ বিৰুদ্ধে নগাঁৱৰ ন্যায়িক আদালতত অব্যাহত আছে বিচাৰ প্ৰক্ৰিয়া। 3 বছৰে পুত্ৰক হত্যাৰ ন্যায় নোপোৱা অভিজিত দাসৰ হতভগীয়া পিতৃৰ নতুন মুখ্যমন্ত্ৰীলৈ আহ্বান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ অতি বাস্তৱসন্মত মানুহ, তেওঁ অতি ডাইনামিক, তেওঁ ক্ষিপ্ৰতাৰে ডিচিশ্যন ল'ব পৰা বা কৰিব পৰা ক্ষমতা তেখেতৰ আছে। তেখেতৰ প্ৰতি আমাৰ এটা কাতৰ অনুৰোধ, যাতে এই যিটো বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া গতিত হৈছে, এই লেহেমীয়া গতিটো ৰুদ্ধ কৰি এটা খৰতকীয়াভাৱে কেনেদৰে কৰিব পাৰে, কেনেধৰণৰ তেখেতলোকৰ কৰণীয় আছে, সেইখিনি কৰি যাতে আমাক লগতে ৰাইজকো আশ্বস্ত কৰে আমাৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত। আনহাতে এই বৰ্বৰ ঘটনাৰ ৰায় পূজাৰ ভাগলৈ লাভ কৰিব বুলি জনাই অধিবক্তাই। কোভিড পৰিস্থিতিৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি জনোৱাৰ লগতে বৰ্তমানো 15 গৰাকীৰ সাক্ষী ল'বলৈ বাকী আছে বুলি জনাই অধিবক্তাগৰাকীয়ে। এতিয়া কেছটো সাক্ষীত আছে, আমি সাক্ষী লৈ আছোঁ। আনফৰ্চুনেটলি এই কোভিডৰ কাৰণে ডিছৰাপশ্যন হোৱাৰ কাৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, নহ'লে যোৱা বছৰতে আমাৰ প্লেনিং আছিল যে শেষ কৰিম। এতিয়াও অফিচিয়েলি 23জন সাক্ষী আছে, তাৰে ভিতৰত আমি 5জনমান সাক্ষী উইটনেছ এক্সামিন নকৰিম বুলি কোৰ্টত সিদ্ধান্ত কৰিছোঁ।
15 পৰা 17জনটো ডেফিনেটলি আৰু কৰিব বাকী আছে। কাৰ্বি আংলঙৰ হাওৰাঘাট আৰু বকুলীয়াঘাটত এই জঘন্য ঘটনাক সুঁৱৰি অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। একাধিক দল সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি দুই নিৰীহ যুৱকৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মহানগৰীত ড্ৰাগছ সৰবৰাহত নামিছে অভিযন্তা। বীৰকুছিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে মাধুৰ্য দত্ত নামৰ সৰবৰাহীটোক। ধৃত মাধুৰ্য দত্ত চানমাৰীৰ GIT কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। বীৰকুছিত থকা শহুৰেকৰ ঘৰৰ পৰাই মাধুৰ্যই চলাই আহিছিল ড্ৰাগছৰ পেহা। ইপিনে বন্দাৰ পৰা ড্ৰাগছসহ আটক কৰে আন 4 পেডলাৰকো। মধ্য আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষী থানাৰ ACP নিৰুৎপল ডেকাই চলাইছিল এই অভিযান। বীৰকুছিত আমি এটা অভিযান চলালোঁ আৰু এই অভিযানত ভালেখিনি আমি ড্ৰাগছ জব্দ কৰিছোঁ। খালী কণ্টেইনাৰ আৰু আমাৰ চাবোনৰ পেকেটত যিখিনি আহে ড্ৰাগছ সেইবিলাক আমি জব্দ কৰিছোঁ। চিৰিঞ্জ আছে সেইখিনি। তাৰ নাম কি? তেখেতৰ নাম হৈছে মাধুৰ্য দত্ত, LIC পিংকু, আৰু তেখেতৰ বয়স 39 ইয়াৰ্ছ। তেখেতে নিজকে GITৰ স্বত্বাধিকাৰী বুলি কৈছে চানমাৰী, আৰু নিজকে এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ বুলি কৈছে তেখেতে। যিখিনি আমি ড্ৰাগছ পাইছোঁ কণ্টেইনাৰ পাইছোঁ, খালী কণ্টেইনাৰটো বহুত পাইছোঁ, আৰু ড্ৰাগছৰ চাবোনৰ কেছ পাইছোঁ। ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ কিমানমান পাইছে? ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আমাৰ তাত আছে 15-16টামান হ'ব কিজানি। আমি বাকীখিনি আমি চাম আৰু এতিয়া। তথাকথিত বিকশিত অসমৰ চৰু পুডঙালে বাক্সা জিলাৰ এটা অঞ্চলে বাহনী পানীয়ে যাতায়াত ব্যাহত কৰা অৱস্থাত কান্ধত বাইক পৰ্যন্ত উঠাই ইপাৰ সিপাৰ হ'ব লগা হৈছে বহু লোক। কাৰোবাৰ কান্ধত চাইকেল, কাৰোবাৰ কান্ধত মটৰচাইকেল, কোনোজনৰ পিঠিত আকৌ তালি টোপোলা। এয়া কোনো চিনেমাৰ দৃশ্য নহয়, চৰকাৰে ঘোষণা কৰি থকা বিকশিত অসমৰে এখন বাস্তৱ ছবি। নিশাটোৰ ভিতৰতেই এনেদৰে বাহনী পানীয়ে বুৰাই পেলালে গয়া ৰাজ্যে অহা যোৱা কৰা পথ। উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা তামোলপুৰৰ এই বৃহৎ অঞ্চলটোৰ বাসিন্দাসকলৰ সীমাহীন দুৰ্ভোগ। বাহনী পানীয়ে যাতায়াত ব্যাহত কৰাত বিপদসংকুলভাৱে এনেদৰে পাৰ হৈছে মটঙা নৈ। এয়া চাওক, 4জন লোকে কান্ধত তুলি ইপাৰ সিপাৰ কৰিছে মটৰচাইকেল। তাৰ মাজতে কোনোৱে আকৌ জীৱনটোকো তুচ্ছ জ্ঞান কৰি এককাল পানীত চলাইছে বাইক। পানীৰ সোঁতত উফৰি পৰিছে বাইক আৰোহী। ইফালে কান্ধত তুলি দুৰ্ভগীয়া গয়াই পাৰ কৰিছে চাইকেল। মহিলাসকলেও তালি টোপোলা লৈ বিপদসংকুল যাত্ৰা কৰিছে উঠন নদীত। মানুষ লগাই পানী আহিলে প্ৰত্যেক বছৰে তাৰমানে এনেকৈ পাৰ হ'ব লাগে। তাৰমানে পানীটো আহে কমৰ ওপৰত, বাইক যেন তেন তাৰমানে আমাৰ ৰিক্স। তাৰমানে এইবাৰ যদি পাল্টি গ'লে আৰু আমাৰ ইয়াতে কিমান মানুহ যে গেল, এইটো গাঁৱৰ বা কাউলি এৰিয়াৰ মানুহ বহুত মানুহ এনেকৈ তাৰমানে উঠি গ'ল, পানী উঠাই গ'ল। যোৱাবাৰ ময়ো একবাৰ গৈছিলোঁ, কিন্তু যেন তেন মানুহবিলাকে ধৰি উঠাই দিছে। বছৰ বছৰ ধৰি এই অঞ্চলটোত পৰা নাই উন্নয়নৰ পোহৰ। এতিয়াও আদিম যুগতে বাস কৰি থাকিবলগীয়া হৈছে এইসকল লোক। খবৰ ল'বলৈ আহৰি নাই তথাকথিত জনপ্ৰতিনিধিৰ। বছৰ গৈছে, বছৰ আহিছে, এনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে অঞ্চলবাসীয়ে। এনে পিছপৰা অঞ্চলবোৰলৈ চকু পৰিবনে নতুন দিছপুৰীয়াসকলৰ, নে সঘন বৈঠক পাতি সামৰিব দায়িত্ব? মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম, নৰ্থ ইষ্ট। ইফালে বাৰিষাৰ প্ৰথমটো বানতে প্লাবিত হৈছে কেইবাখনো জিলা। বাহনী পানীয়ে ঘৰ দুৱাৰ বাট পথ সকলো বুৰাই নিয়াত ককবকাইছে এতিয়া বানাক্ৰান্তই। ইপিনে বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাইপথৰ কাষত আশ্ৰয় লৈছে বন্য জীৱ জন্তুৱে। ৰাজ্যত প্ৰথমটো বান ককবকাইছে কেইবাখনো জিলাৰ বানাক্ৰান্ত। দিশহাৰা বন্য জীৱ জন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় গড়ৰ। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰথমটো বানত ককবকাইছে কেইবাখনো জিলাৰ বানাক্ৰান্তই। দিশহাৰা হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তু। ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। জলমগ্ন হৈ পৰিছে উদ্যানখনৰ বৃহৎ অংশ। উদ্যানখনৰ হালধিবাৰী বনশিবিৰ এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা গড়ে আশ্ৰয় লৈছে এনেদৰে।
জীৱ জন্তুবিলাক এনেকৈ হয়তো ৰাস্তাৰ মাজত আহে, আকৌ দুই এখন গাড়ীয়ে দেখিছোঁ আগতো এটা প্ৰায় গৰুবিলাকো মাৰিবলগীয়া আছে। তেনেস্থলতে বনৰীয়া জীৱ জন্তুবিলাকো লৈ আহে, পহুৰ পৰা ধৰি ইটো বহুত গাড়ীয়ে মাৰি দিয়ে। তাকে চাই চৰকাৰখনে চাওক কেনেকৈ এই জীৱ জন্তুবিলাক ৰক্ষণাবেক্ষণ দিব লাগিব। যিহেতু ইফালে ৰঙিয়াৰ উলুবাৰীত বানে উটুৱাই নিলে এটা চৰকাৰী পথ। এডাল বাঁহৰ সাঁকোৰে মৰণপণ যাতায়াত অঞ্চলবাসীৰ। অতি বিপদজনকভাৱে কেইবাখনো গাঁৱৰ ৰাইজে অহা যোৱা কৰিব লগা হৈছে এইডাল সাঁকোৰে। কিছুদিন পূৰ্বে পথটো মেৰামতি কৰিছিল যদিও অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এজাক বৰষুণতে নিশাটোৰ ভিতৰতেই পথছোৱা বানত উটি যায় বুলি অভিযোগ স্থানীয় ৰাইজৰ। এজাক বৰষুণত ছিঙি যাব লগা আচলতে ৰাস্তা নহয়। এইটো কিমান টকা দিছে ৰাস্তাটো আমি এনেকুৱা আমাক কোৱাও নাই, জনোৱা নাই, কিন্তু বৃহৎ সংখ্যক টকা দিছিলে ইয়াতে। ইফালে গহপুৰত বুৰৈ নৈৰ ব্যাপক খহনীয়া। চকুৰ সন্মুখতে চপৰে খহিছে গৰা। খহনীয়াৰ ফলত দৰিদ্ৰ কৃষকৰ কৃষিভূমি সংকুচিত হৈ অহাৰ লগতে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। কুৰুৱা বস্তি, কুৰুৱা পথাৰ, আৰি ভঙাকে ধৰি প্ৰায় 10খন গাঁৱৰ ৰাইজৰ ঘৰ বাৰী উচন হোৱাৰ আশংকাত নিদ্ৰা হৰিছে অঞ্চলবাসীয়ে। 50 বা 100 মিটাৰ গ'লে গাঁওখন পাব, কুৰুৱাবস্তি গাঁওখন। যদি এনেকুৱাই হয় আৰু 1 মাহ ভিতৰত এই গাঁওখন নাথাকিব। পথাৰ মাটি যোৱাৰ লগে লগে ৰাইজৰ হাহাকাৰ অৱস্থা, আৰু যদি ঘৰ বহা মাটিখিনিও যায় তেতিয়াহ'লে ৰাইজে আত্মজা দিয়াৰ বাহিৰে অন্য একো উপায় নাথাকিব। ৰাজ্যত এতিয়া এনেদৰেই বান খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। নতুন চৰকাৰে বান খহনীয়া ৰোধৰ ক্ষেত্ৰত কি ভূমিকা ল'ব সেয়া সময়েহে ক'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে।